এইটো ভিডিঅ'ত বৰগীত এই পদ্যাংশটোৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এইটো ভিডিঅ'ত তোমালোকক যিকেইটা কুৱেশ্যন এই পদ্যাংশটোৰ পৰা দেখাই দিম, ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% চিয়'ৰ কমন পৰিব। তোমালোকে চাই ল'বা। প্ৰথমতে তোমালোকে 2 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 2 নং পৃষ্ঠাত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই দেখাই দি আছোঁ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব ইয়াৰ পৰা। শ্ৰী শ্ৰী মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটোৰ নাম কি? নাম হ'ল কি? নামঘোষা। মোষ্ট ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো আহি থাকে, তোমালোকে শিকিবা। তাৰপিছত শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা দুখন শিকিবা, ৰাজসূচী কাব্য, আদিকাণ্ড, ৰামায়ণ। ঠিক তেনেকৈ শ্ৰী শ্ৰী মাধৱদেৱৰ দুখন তথ্যমূলক ৰচনা জন্ম ৰহস্য আৰু নামমালিকা। ঠিক তেনেকৈ নাট আৰু ঝুমুৰা। এই চাৰিটাৰ পৰা আখ্যানমূলক ৰচনা, তথ্যমূলক ৰচনা, নাট আৰু ঝুমুৰা, এই চাৰিটাৰ পৰা তোমালোকৰ এটা 100% চিয়'ৰ আহিব দেই, তোমালোকে শিকিবা, মোষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে এতিয়া 3 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 3 নং পৃষ্ঠাৰ পৰা চাবা বৰগীতৰ লক্ষণ চাৰিটা শিকিবা, মোষ্ট ইম্পৰ্টেণ্ট হয় বৰগীতৰ লক্ষণ। অন্যটো চাবা বৰগীতসমূহ ছাইশ্ৰ ৰাগ আৰু তালযুক্ত, বৰগীতৰ ভাষা ব্ৰজাৱলী। এনেকুৱাকৈ তোমালোকে চাৰিটা শিকিবা ইয়াৰ পৰা, মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাৰিটা শিকি যাবা বৰগীতৰ লক্ষণ। তাৰপিছত তোমালোকে এতিয়া 4 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা খ নং কুৱেশ্যনটো চাবা। হনক সনন্দ যোগী যাহাকো দিদায়, হনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এই কুৱেশ্যনটো চাবা। তাৰপিছত ঘ নংটো চাবা কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? তাৰপিছত অংগ নংটো চাবা বৰগীতটি কি ৰাগত বন্ধা আছে? মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ অংগ নংটো আহি থাকে, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত চ নংটো চাবা আৰু ছ নংটো চাবা মোহপাশ মানে কি? মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা দে ছ নংটো মোহপাশ মানে কি। তাৰপিছত 2 নংটো চাবা বৰগীতৰ মূল ভাৱ। বৰগীত পদ্যাংশটোৰ তোমালোকে মূল ভাৱ শিকিবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত 4 নং ব্যাখ্যাৰ পৰা ক নং ব্যাখ্যাটো শিকিবা। সহস্ৰ বয়নে যাক নাপালন্ত হিমা, অধমে জানিব কোনে তোমাৰ মহিমা। ইম্পৰ্টেণ্ট, এই ব্যাখ্যাটো ইম্পৰ্টেণ্ট আছে, ক নং ব্যাখ্যাটো শিকি যাবা। তাৰপিছত 5 নংটো চাবা হনক সনন্দ যোগী যাহাকো দিদায়, অকল নিগমে যাক বিচাৰি নাপায় তাৎপৰ্য বিচাৰ কৰা। এইটো ইম্পৰ্টেণ্ট, মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। হৈ গ'ল। এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই দেখাই দিলোঁ। যদি তোমালোকৰ নেক্সট চেপ্টাৰৰ নেক্সট ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'লেই হ'ল, মই ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। যদি তোমালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে হোৱা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকে চাবা দেই, ইয়াৰ পৰা তোমালোকৰ এটা আহিব 100% চিয়'ৰ।